নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নীলোৎপল সন্তিপ্স ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে যে আজি কিছুদিনমানৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কৈছে যে নৱেম্বৰ শেষৰ ফালে হাজাৰ হাজাৰ অসম পুলিচৰ পোষ্ট আহিব। এতিয়া কিমানমান যদি আহিব বুলি আমি যদি কওঁ, প্ৰায় 5,000 মান ভেকেঞ্চি আমি এতিয়া ধৰি থ'ব পাৰোঁ। কাৰণ যিহেতু তেওঁ নিজেই কৈছে হাজাৰ হাজাৰ পোষ্ট আহিব বুলি, গতিকে আমি এটা ক'ব পাৰোঁ যে 5,000 মান নতুনকৈ আকৌ এটা ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে, যিখিনি পোষ্টৰ এপ্লাই হ'ব নৱেম্বৰ মাহৰ শেষৰ ফালে। আৰু হয়তো জানুৱাৰী ফেব্ৰুৱাৰী মাহত হয়তো আমাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো চলি যাব পাৰে। বাকী সেইখিনি কথা আমি পাছত পাতিম। কিন্তু এতিয়া নতুনকৈ যিহেতু পোষ্ট আহিবলৈ গৈছে নৱেম্বৰ শেষৰ ফালে, এইখিনি পোষ্ট যিহেতু এটা নিউ ৰিক্ৰুটমেণ্ট হ'ব 2026-ত, এই ৰিক্ৰুটমেণ্টৰ বাবে নতুনকৈ আমাৰ এইবাৰ বয়সটো কিমান দিয়া হ'ব বা কোৱালিফিকেশ্যন বা চিলেকশ্যন প্ৰচেছ কেনেকুৱা কি হিচাপত হ'ব, নতুনকৈ কথাখিনি ভালদৰে মনত ৰাখিব। আৰু যিসকলে নাজানে বা যিসকলৰ বয়স হোৱা নাই বা 18 বছৰ হৈছে, তেওঁলোকৰ কাৰণে ভিডিঅ'টো বহুত বেছি হেল্পফুল হ'ব। গতিকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰিব আৰু শেষলৈকে চাব। আৰু কোনোবাই যদি নতুনকৈ যদি অসম পুলিচৰ বা এই ৰিক্ৰুটমেণ্টটোৰ কাৰণে যদি ভালদৰে প্ৰিপেৰেশ্যন কৰিছে বা আৰু যদি খুব ভালদৰে প্ৰিপেৰেশ্যন কৰিব বিচাৰি আছে বা ৰিটেন এক্সামটোৰ কাৰণে বা আমি কি পঢ়িম, কেনেকুৱা ধৰণৰ কোনবোৰ বুকছ আহিব নাহিব, এনেকুৱা ধৰণৰ কথাখিনি যিহেতু সুধি থাকে, ৰিটেন এক্সাম যিহেতু আমাৰ অসম পুলিচত আছে, ABB কনষ্টেবল বা এনেকুৱা SI ৰিক্ৰুটমেণ্ট যিহেতু হ'ব, গতিকে আমি এতিয়া আমাৰ কোনবোৰ কিতাপৰ পৰা আমাৰ কুৱেশ্যনসমূহ আহে। মই ডেছক্ৰিপশ্যনত আছামীয়াৰ বুক বা অসম পুলিচৰ কেইবাখনো বুক দিছোঁ। তোমালোকৰ নিজৰ মনৰ পচন্দ অনুসৰি তোমালোকে বুককেইখন অৰ্ডাৰ কৰা, যোনখন পৰা সেইখনকে অৰ্ডাৰ কৰা। পৰাপক্ষত তোমালোকে আছামীয়াৰ বুকখন অৰ্ডাৰ কৰিবলৈ নাপাহৰিবা। 2026-ৰ বাবে বেষ্ট বুক হ'ব 2025-ৰখন অৰ্ডাৰ কৰি ল'বা। এতিয়া আহিছে আমাৰ অসম পুলিচৰ নতুনকৈ যিহেতু 5,000 পোষ্ট আহিব। এইখিনি পোষ্টৰ আমাৰ এবাৰ বয়সটো কিমান দিব। পোনপ্ৰথমতে আমি বয়সটো ক'ব বিচাৰিছোঁ। যদি তুমি জেনেৰেল হয়, তেনেহ'লে তুমি 18 বছৰৰ পৰা 25 বছৰলৈকে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিবা। যদি তুমি OBC হয়, 28 বছৰলৈকে এপ্লাই কৰিব পাৰিবা। আৰু যদি তুমি ST SC হয়, তেনেহ'লে 30 বছৰলৈকে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিবা। এতিয়া বয়সৰ কথাখিনি নিশ্চয় গম পালা, অসম পুলিচৰ বয়সৰ কথা গম পালা। এতিয়া আহিছোঁ আমাৰ আমাৰ চিলেকশ্যন প্ৰচেছটোৰ বা কোনকেইটা কি হিচাপত আহিব। চিলেকশ্যন প্ৰচেছটোৰ কৈ ল'ব বিচাৰিছোঁ। আমাৰ যিহেতু পোষ্ট আহিব AB UB আৰু SI পোষ্ট আহিব। পোনপ্ৰথমতে মই ABটো ক'ব বিচাৰিছোঁ। AB মেলৰখিনি কৈছোঁ। ফিজিকেলত থাকিব 60 মাৰ্ক ল'ৰাসকলৰ, ৰানিং, লং জাম্প আৰু চিন আপ 20-20কৈ। ৰিটেনত 50 মাৰ্কৰ হ'ব। অৰেল বা ভাইবা টেষ্ট 5 নম্বৰ, টোটেল 115 মাৰ্কৰ AB ল'ৰাসকলৰ চিলেকশ্যন প্ৰচেছটো হ'ব। আৰু AB ফিমেলৰ বাবে হৈছে ফিজিকেলত 40 মাৰ্ক, ৰানিং আৰু লং জাম্প 1600 মিটাৰ ৰানিং, লং জাম্প 12.5 ফুট। ৰিটেন টেষ্টটো 50 মাৰ্কৰ, অৰেল বা ভাইবা টেষ্টটো 5 নম্বৰ, টোটেল 95 মাৰ্কৰ ফিমেল বা ছোৱালীসকলৰ ABৰ চিলেকশ্যন প্ৰচেছটো হ'ব। আৰু যিটো UB পোষ্ট ওলায়, UB মেল ফিমেল প্ৰচেছটো ছেইম, ৰানিং আৰু লং জাম্প। ফিজিকেলত 40 মাৰ্ক থাকিব, ৰিটেনত 50 মাৰ্ক, একাডেমিক বা যিটো এক্সট্ৰা তোমালোকৰ পাৰ্চেণ্টেজত যিহেতু মাৰ্ক দিয়া হয়, ছেকেণ্ড ডিভিজন, ফাৰ্ষ্ট ডিভিজন বা ভালদৰে পাৰ্চেণ্টেজ যদি পাইছা বা ষ্টাৰ ৰেংক 75% ওপৰত যদি আছে, 5 নম্বৰ এক্সট্ৰা মাৰ্ক দিয়া হ'ব পাৰ্চেণ্টেজত। UB পোষ্টত যিটো লাল টুপি বুলি কোৱা হয় বা সেই পোষ্টটোত এপ্লাই কৰিবলৈ হ'লে আমাৰ 12 পাছ হ'ব লাগিব। আমাৰ কোৱালিফিকেশ্যনৰ কথাও ক'ম। আৰু অৰেল বা ভাইবা টেষ্টৰ 5 নম্বৰ, টোটেল 100 মাৰ্কৰ ওপৰত ভিত্তি কৰি ফিমেলৰ বা মেলৰ আমাৰ UB পোষ্টটোৰ চিলেকশ্যন প্ৰচেছৰ। এতিয়া এইখিনি কথা গম পালা। এতিয়া হৈছে আমাৰ কোৱালিফিকেশ্যন। এইখিনি পোষ্টত এপ্লাই কৰিবলৈ হ'লে আমাৰ কোৱালিফিকেশ্যন কিমান লাগিব। বহুতেই কোৱালিফিকেশ্যনখিনিৰ কথা সুধি আছে। আমাৰ UB পোষ্টত এপ্লাই কৰিবলৈ হ'লে আমাৰ HS অৰ্থাৎ 12 পাছ কৰিব লাগিব, মেল ফিমেল সকলোৱে 12 পাছ কৰিব লাগিব UB পোষ্টত এপ্লাই কৰিবলৈ হ'লে। আৰু AB পোষ্টত হ'লে অনলি 10 পাছ হ'লেই হ'ব, কোনো ধৰণৰ ইয়াত পাৰ্চেণ্টেজ নালাগে। 18 বছৰ হ'লে 10 পাছ হ'লে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰি। যিটো SI পোষ্ট ওলায়, SIটো তোমালোকে গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু তোমালোকৰ বয়স হ'ব লাগিব বা গ্ৰেজুৱেট হ'লে তোমালোকে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব, যিটো SI পোষ্ট। এতিয়া হৈছে আমাৰ হাইটৰ কথালৈ। হাইট কিমান লাগিব। হাইট OBC, জেনেৰেল, MOBC, SC কাৰণে মেলৰ 162.56 cm, ফিমেলৰ 154, এয়া দেখিছা, স্ক্ৰীনশ্বট মাৰি লোৱা। আৰু চেষ্ট ফুলাব লাগিব 82, 85 ল'ৰাসকলে। বাকী তোমালোকে মেল ফিমেল সকলোৱে এটা হাইটটোৰ কথা গম পাইছা। এতিয়া এইখিনি কথা গম পাইছা তোমালোকে নিশ্চয়। আৰু আমাৰ UB যিটো পোষ্ট, তাত যিহেতু মই কৈছোঁ একাডেমিক বা এটা 5 নম্বৰ এক্সট্ৰাকৈ দিয়া হয়, সেইটোৱে হৈছে এইটো 45% ওপৰত বা 59ৰ ভিতৰত যদি আছে 2 নম্বৰ
60 পৰা 74 ভিতৰত যদি আছে 3 নম্বৰ 75 থাকিলে 5 নম্বৰ এইটো এক্সট্ৰা মাৰ্কৰ কথা গম পালা আৰু কোৱালিফিকেশ্যন সিম্পল 10 পাছ হ'লে এ বিত ইউ বিত হ'লে 12 পাছ হ'ব লাগিব আৰু আমি এইখিনি পোষ্টৰ যেটা নৱেম্বৰ শেষৰ ফালে এপ্লাই হ'ব আমি এপ্লাই কৰিবলৈ ডকুমেণ্টছবোৰ লাগিব ইয়াৰ আমাৰ এডমিট কাৰ্ড লাগিব SSLC HS বা পাছ সাৰ্টিফিকেট এমপ্লয়মেণ্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন লাগিব যদি এক্সচেঞ্জৰ নামটো ভৰাই নাই ভৰাই ল'বা এক্সচেঞ্জৰ সাৰ্টিফিকেটখন লাগিব যদি হোম গাৰ্ড কিবা এক্সপেৰিয়েন্স আছে VDB যদি আছে এইখিনি লাগিব যদি কাষ্ট সাৰ্টিফিকেটখনটো লাগিব স্পৰ্টছ NCC যদি আছে লাগিব এপইন্টমেন্ট বাকি ইয়াত তোমালোকে এইখিনি মন কৰিছা মেইন আমাৰ কাষ্ট সাৰ্টিফিকেট হায়াৰ সেকেন্ডাৰী পাছ মেট্ৰিক পাছ এইখিনি সাৰ্টিফিকেট যদি এক্সট্ৰা সাৰ্টিফিকেট আছে সেইটো বেলেগ কথা ইমানখিনি লাগিব আৰু খালি এমপ্লয়মেণ্ট এক্সচেঞ্জ সাৰ্টিফিকেট এইখন মোস্ট ইম্পৰ্টেন্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ সাৰ্টিফিকেট এইটো দেখিছা এইটো লাগিব এক্সচেঞ্জৰ নামটো ভৰাই লৈ তোমালোকে এক্সচেঞ্জ সাৰ্টিফিকেটখন উলিয়াই ল'বা এমপ্লয়মেণ্ট এক্সচেঞ্জ এতিয়া এই কথাখিনি গম পালা হাইটৰ কথা নিশ্চয় মই ক'লো নিশ্চয় এটা ভালদৰে বুজি পালা আৰু এতিয়া মই বয়সটোৰ কথা কৈছো 18 বছৰ 25 বছৰলৈকে জেনেৰেল আৰু যিটো 10 পাছ মেট্ৰিক পাছ কোনটো পোষ্টত কি এপ্লাই কৰিব লাগে সেইখিনি কথা গম পাইছে এতিয়া AB UB মানে এনেকৈ তোমালোকে বুজিব লাগিব AB মানে হৈছে এটা আমব্ৰাঞ্চ UB মানে হৈছে AB তোমালোকে সাধাৰণ ভাষা বুজিবলৈ হলে 10 পাছ যেটো বেটেলিয়ন বুলি কোৱা হয় তোমালোকে বেটেলিয়ন তেলকে বুজিব লাগিব যেটো হাতত বন্দুক থাকে আৰু খাকি ড্ৰেছ সকলোৱে আৰু বাকি UB যেটো পোষ্ট লাল টুপি হেতু বন্ধুক নাথাকে মানে থানাৰ ডিউটি তেনেকুৱা হয় UB পোষ্ট যেটো হায়াৰ সেকেন্ডাৰী পাছ আৰু যেটো এবাৰ যোৱাবাৰ আমাৰ AB পোষ্ট আছিল 2300 আৰু UB ত আছিল 1645 টা কিন্তু এবাৰ নতুনকৈ প্ৰায় 5000 মান এটা ৰিক্ৰুটমেন্ট হ'বলৈ গৈ আছে কাৰণ মুখ্যমন্ত্ৰী মহোদয় কৈছে হাজাৰ পোষ্ট আহিব আৰু এছাইড কিমানখিনি আহে নাজানো কিন্তু টোটাল 5000 মান এটা ৰিক্ৰুটমেন্টৰ কাৰণে নতুনকৈ ভ্যাকেন্সি আহিব নৱেম্বৰ শেষৰ ফালে তোমালোকে এপ্লাই কৰিব পাৰিবা এটা বয়সৰ কথা কোৱালিফিকেশ্যন সিলেকশ্যন প্ৰসেছটোৰ কথা নিশ্চয় গম পাইছা ৰানিং একদম মোস্ট ইম্পৰ্টেন্ট ৰানিং লং জাম্প চিন আপ মেলৰ বাবে আমাৰ লাগিব AB আমাৰ 60 নম্বৰ ফিজিক্যাল প্ৰসেছ কিন্তু ৰানিং সকলো একেদিনাখনে বুলি AB টো এক্সট্ৰাকে দৰাব UB টো এক্সট্ৰাকে দৰাব তেনেকুৱা নহয় একেটা দিনতে এখন এডমিট কাৰ্ডতে আমাৰ ৰানিংটো সব বিলাক হৈ থাকিব যাৰ যি হিচাপত তোমালোকে এপ্লাই কৰিছিলে সেই হিচাপতে তোমালোকৰ নামসমূহ আহিব আৰু ফিমেলৰ বেলেগ মেলৰ বেলেগ এক্সট্ৰাকে দৰাব প্ৰথমতে ছোৱালী সকলক দৰাব তাৰ পিছত ল'ৰা সকলক দৰাব ছোৱালী হৈ যোৱাৰ পিছত ল'ৰা সকলক দৰায় আৰু নৱেম্বৰ শেষৰ ফালে তোমালোকে আপডেট পাই যাবা এতিয়া আজি এই ভিডিওটো ইমানখিনি কথা আছিল কাৰণ তোমালোকক জনাই দিলো নতুনকৈ যেহেতু বহুত ক্যান্ডিডেট আছে 18 বছৰ হোৱা নাই তেওঁলোকে নাজানা আৰু মই কৈছো ডেসক্ৰিপচনত কেবাখন অসম পুলিচৰ বাবে আসামিয়াৰ বুকখন বিশেষকৈ আছে সেইখনত বহুখিনি তথ্য পাবা হিষ্ট্ৰি বা আদি কৰি আমাৰ যিখিনি জিকে থাকে বাকি জিকে বুলি ক'লে কেৱল আমি আসামিয়াৰ বুকখনে বুজো গতিকে অসম পুলিচৰ বুক বা আসামিয়াৰ বুকখন তোমালোকক দিছো বিশেষকৈ অৰ্ডাৰ কৰিলো আসামিয়াৰ বুকখন নতুনকৈ জিকেৰ বাবে মোস্ট ইম্পৰ্টেন্ট বুকখন আৰু তোমালোকে অৰ্ডাৰ কৰিলা ঘৰতে দিবগে হোম ডেলিভাৰী ঘৰতে পাই যাব মোৰ ফালৰ পৰা অৰ্ডাৰ কৰিলে অকনমান ডিসকাউন্টত পাবা বাকি ইমানখিনি কথা আছিল বহুত বেছি ভাল খবৰ নতুনকৈ পোষ্ট আহিবলৈ গৈ আছে আৰু যেটো আমাৰ ৰিটেন এক্সামিনেশ্যন হ'ব 50 মাৰ্কৰ তাত কোনো নিগেটিভ মাৰ্কিং নাথাকে 50 মাৰ্কৰ কনষ্টেবলে কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে ফিজিক্যাল হৈ যোৱাৰ পিছত আমাৰ ৰিটেন দিবলৈ মাতিব ৰিটেন পাছ কৰাৰ পিছত ভাইবাৰ বাবে এক্সট্ৰাকে মাতিব 50 মাৰ্কৰ ৰিটেনটো AB একেদিনাখনে হ'ব ল'ৰা ছোৱালী সদায় একেলগে এটো হ'ব কোনো ধৰণৰ আমাৰ ইয়াতে নিগেটিভ মাৰ্কিং নাথাকে মই যেটো কৈছে আসামিয়াৰ বুকখন অৰ্ডাৰ কৰিলা আৰু মেথছ ৰিজনিংৰ কাৰণে বেলেগ এক্সট্ৰা বুক তোমালোকে চাই ল'বা বা আসাম পুলিচৰ বুক তোমালোকৰ নিজৰ মনৰ পছন্দ অনুসৰি অৰ্ডাৰ কৰি চাই তোমালোকে ধুনীয়াকৈ প্ৰিপাৰেচন কৰিব পাৰা বাকি ইউটিউব ভিডিও এনেকুৱা ধৰণৰ চাই তোমালোকে ভালদৰে প্ৰিপাৰেচন কৰিব পাৰা এতিয়া তোমালোকে নিশ্চয় গম পাইছা আৰু যেটো এসআই পোষ্ট হেতু গ্ৰেজুৱেচন কৰি এপ্লাই কৰিব পাৰি তাত কিন্তু নিগেটিভ মাৰ্কিং থাকে 100 মাৰ্কৰ ৰিটেন টেষ্ট হয় আৰু 1600 মিটাৰ ৰানিং 1650 লং জাম্প হয় হেতুত বাকি ইমানখিনি কথা আছে নেক্সট আকৌ কিবা অফিচিয়েল আপডেট পালে নিশ্চয় জনাব চেষ্টা কৰিম কিন্তু এই নটিফিকেশন হয় যোৱা বৰ্ষৰ আৰু এই বৰ্ষৰো এনেকুৱাই হ'ব গতি ইমানখিনি কথা আছিল ধন্যবাদ